ছয়গাঁৱত কৃতি ছাত্ৰ-ছাত্ৰী বঁটাৰ লগতে কলহীপ্ৰাণ বঁটা প্ৰদান ৰেডিকেল কম্পিউটাৰ ইনষ্টিটিউটৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে উৎসাহিত কৰি অহা ছয়গাঁৱৰ ৰেডিকেল টেলেণ্ট ইনষ্টিটিউটৰ উদ্যোগত আজিৰ ইনষ্টিটিউটৰ কাৰ্যালয়ত এখন বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক উপেন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত যোৱা ৫ নৱেম্বৰত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত ৰেডিকেল টেলেণ্ট চাৰ্চ পৰীক্ষাৰ বঁটা আৰু কলহীপ্ৰাণ বঁটা প্ৰদান কৰাৰ লগতে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়গাঁও আৰু কুকুৰমাৰা কেন্দ্ৰৰ পৰা ষ্টাৰ আৰু ডিষ্টিংশ্যন পোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন আৰু সম্বৰ্ধনা জনায়। উল্লেখযোগ্য যে ছয়গাঁও অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সুস্থ শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ বাবে ইনষ্টিটিউটখনে প্ৰতিভা সন্ধানী পৰীক্ষা অনুষ্ঠিত কৰিছিল। এই সভাতে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত সমৰ কলা প্ৰতিযোগিতাত সোণৰ পদক বিজয়েৰে দেশৰ লগতে ছয়গাঁৱলৈ সুনাম কঢ়িয়াই অনা জিতেন মহন্তক কলহীপ্ৰাণ বঁটা 2023 প্ৰদান কৰে। অনুষ্ঠানত অসম ফুটবল সন্থাৰ যুটীয়া সচিব হিমাংশু শেখৰ বৈশ্য মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক চক্ৰধৰ চৌধুৰী, ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা কল্যাণী মহন্ত, শিক্ষয়িত্ৰী কল্পনা কলিতা, আচাৰ্য মুকুট দাস, শিক্ষক জোনমণি দাসৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ছয়গাঁৱৰ পৰা লোহিত চন্দ্ৰ খালৈৰ ৰিপৰ্ট, অল আছাম নিউজ 30। যে আমাৰ এই অনুষ্ঠানটোৰ স্বত্বাধিকাৰী বা আমাৰ অনুষ্ঠানটোৰ উদ্যোক্তাসকলে আমাৰ ছাত্ৰ-ছাত্ৰীক যি সুন্দৰভাৱে কম্পিউটাৰৰ বিভিন্ন কোৰ্চৰ লগত সংগতি ৰাখি তেখেতসকলক আগবাঢ়ি যোৱাৰ কাৰণে তেখেতসকলক এটা উৎসাহ দিছে বা এটা পদক্ষেপ লৈছে। মই ভাবোঁ যে বিগত দিনবিলাকত মই ইতিমধ্যে খবৰো পাইছোঁ যে আমাৰ এই অনুষ্ঠানৰ লগত কোচিং কৰি হওক বা জড়িত হৈ বিভিন্ন ক্ষেত্ৰত বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানত আমাৰ ইয়াৰ পৰা ছাত্ৰ-ছাত্ৰীসকল গৈ কাম কৰাত তেখেতসকলে সুবিধা লাভ কৰিছে, কাম কৰিব পাৰিছে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি। আৰু তেখেতসকলে খালী কম্পিউটাৰ কোচিঙৰ লগতে যে আবদ্ধ হৈ থকা নাই আৰু যি উদ্যোগ তাক শলাগ ল'বই লাগিব। তেওঁলোকে ছয়গাঁও অঞ্চলত ৰেডিকেল কম্পিউটাৰ ইনষ্টিটিউট খুলিয়েই ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহ কৰি কম্পিউটাৰ শিকোৱাতে সীমাবদ্ধ থকা নাই। তেওঁলোকে যোৱা বৰ্ষৰ ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰেডিকেল টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন পাতিছিল আৰু এইবাৰ এখোপ আগুৱাই তেওঁলোকে ক্লাছ 9 আৰু 10 দুয়োটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজতে ৰেডিকেল টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন তেওঁলোকে ইতিমধ্যে অনুষ্ঠিত কৰিছে। তেওঁলোকে আমাক জনোৱা অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আমাৰ ছয়গাঁও পৰীক্ষা কেন্দ্ৰ আৰু কুকুৰমাৰা পৰীক্ষা কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীক সামৰি এই পৰীক্ষা অনুষ্ঠিত কৰিছে। সেইটো হৈছে কি নিজৰ ছাত্ৰ-ছাত্ৰীসকলক আজি এই প্ৰতিযোগিতাৰ যুগত বিভিন্ন দিশত ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সন্তানসকলক আগবঢ়াই নিবৰ কাৰণে এনেকুৱা টেলেণ্ট টেষ্টবিলাক বঁটা পাক নাপাওক, বঁটা পোৱাটো ডাঙৰ কথা নহয়। তেওঁলোকৰ যিটো প্ৰতিভা, এই প্ৰতিভাসমূহ এই পৰীক্ষাবিলাকৰ মাজেৰে প্ৰকাশিত হ'ব, নহ'লে সুপ্ত হৈয়ে থাকিব। যদি বিভিন্ন এনেকুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, আজিৰ ছাত্ৰই বঁটা কিছুমানে পাইছে, কিছুমানে পোৱা নাই, নোপোৱাৰ কাৰণে দুখ কৰাৰ কোনো কাৰণ নাই। আমি এটা কম্পিউটাৰৰ ৰেডিকেল কম্পিউটাৰ ইনষ্টিটিউটে এটা টেলেণ্ট চাৰ্চ পৰীক্ষা আৰম্ভ কৰিছিলোঁ যোৱা 5 নৱেম্বৰত। সেই পৰীক্ষাৰ বঁটা বিতৰণী সভা আজি আমি ইয়াতে পাতিছোঁ। তাৰ লগতে ৰেডিকেল কলহীপ্ৰাণ বঁটা, সেই বঁটাটোৰ উদ্দেশ্য হৈছে, আমি এই বছৰৰ পৰা আৰম্ভ কৰিছোঁ, যাৰ উদ্দেশ্য হৈছে যে আমাৰ ছয়গাঁৱত বা আমাৰ এই এৰিয়াত যিয়ে মানে বিশেষ সন্মান এটা বাহিৰৰ পৰা লৈ আনিবলৈ সক্ষম হ'ব, তেখেতক আমি ৰেডিকেল কলহীপ্ৰাণ বঁটাৰে আমি সন্মানিত কৰিম প্ৰতি বছৰে। তাৰ উদ্দেশ্যে আমি এই বঁটাটো আমি দিবলৈ ওলাইছোঁ। তাৰ লগতে